মহাশিৱৰাত্ৰিলৈ মাজত কিছুদিন বাকী। শিৱৰাত্ৰিৰ পূৰ্বে নৰূপ পালে মহামৃত্যুঞ্জয় মন্দিৰে। এক আলোকময় আধ্যাত্মিক পৰিৱেশৰ সূচনা হ'ল মহামৃত্যুঞ্জয় মন্দিৰত। মহাশিৱৰাত্ৰিলৈ মাজত আৰু কিছুদিন বাকী, কিন্তু তাৰ পূৰ্বে সোমবাৰে সন্ধিয়াৰ ভাগত এক আলোকময় আধ্যাত্মিক পৰিৱেশৰ সূচনা হ'ল বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ হিচাপে পৰিচিত বৰহমপুৰৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰত। বিশ্ব শান্তিৰ উদ্দেশ্যে প্ৰায় 11,000 বন্তি প্ৰজ্বলনেৰে উদ্ভাসিত কৰি তোলা হয় সোমবাৰৰ সন্ধিয়াটি। গুৱাহাটীৰ বশিষ্ঠৰ পৰা অহা প্ৰায় 130জন ভক্তই ভিন্ন ভিন্ন বৈদিক আৰ্হিত প্ৰজ্বলন কৰিলে বন্তিসমূহ। 11,000 বন্তি প্ৰজ্বলনেৰে মন্দিৰভাগক উজ্বলাই তোলা তেওঁলোকৰ এই কাৰ্যসূচীভাগক সহযোগ কৰিলে লামডিং, তেজপুৰ, বালিপাৰা, যোৰহাট আদি ঠাইৰ পৰা মন্দিৰভাগ দৰ্শন কৰিবলৈ অহা বিভিন্নজন ভক্তপ্ৰাণ ৰাইজে। উল্লেখযোগ্য যে অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পবিত্ৰ দিনটোত গুৱাহাটীৰ বশিষ্ঠ মন্দিৰত 1 লাখ বন্তি প্ৰজ্বলন কৰি অভিলেখ গঢ়া শিৱ ভক্তসকলে থাকি যোৱা অতিৰিক্ত মিঠাতেল আৰু চাকিসমূহেৰে সোমবাৰে মহামৃত্যুঞ্জয় মন্দিৰত এই সুন্দৰ কাৰ্যসূচী ৰূপায়ণ কৰে। জয় জয়তে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যি তেখেতসকল বশিষ্ঠৰ পৰা আহিছে। তেওঁলোকে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনাখন 1 লাখ বন্তি ইতিমধ্যে তেওঁলোকে বশিষ্ঠ চাৰিআলিত জ্বলাইছিলে। তেখেতসকলে আজি আহি মন্দিৰ প্ৰাংগণত প্ৰায় 11,000 বন্তি প্ৰজ্বলন কৰিছে আৰু আগতীয়া শিৱৰাত্ৰি আজি ইয়াত পালন কৰাৰ নিচিনা লাগিছে। হৰ হৰ মহাদেৱ অংকন কৰি তেওঁলোকে ইয়াত বন্তি প্ৰজ্বলন কৰিছে। প্ৰায় তেওঁলোকৰ 150ৰ ওপৰ লোক ইয়ালৈ আহিছে। তেওঁলোকে দুপৰীয়া আহি পোৱাৰ পিছত তেতিয়াৰ পৰা লাগি এতিয়ালৈ এই গোটেই বন্তিখিনি প্ৰজ্বলন কৰিছে। তেওঁলোকক আকৌ পুনৰবাৰ আমি মন্দিৰৰ পিনৰ পৰা আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এই কাৰ্যসূচী মহামৃত্যুঞ্জয় মন্দিৰত লোৱাৰ কাৰণে। তেওঁলোক বশিষ্ঠ মন্দিৰৰ পৰা, বশিষ্ঠ চাৰিআলি এইটো তেখেতসকলৰ লামডিঙৰো আছে, নগাঁৱৰো আছে। তেওঁলোকে মিলি বহুত জেগাৰ মানুহ মিলি পেলাই তেওঁলোকে ইয়ালৈ আহিছে আৰু তেওঁলোকক সহায় কৰিছে বহুত। তেওঁলোকে প্ৰায় ধৰক 150মান তেওঁলোকৰ মানুহ আহিছিলে আৰু ইয়াৰো বহুত মানুহ লগ 300-400ৰ ওপৰ মানুহে তেওঁলোকক সহযোগিতাৰে গোটেই কামটো সম্পন্ন কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, বৰহমপুৰ।